নমস্কাৰ, প্ৰতিদিন লাইভ মই দৰ্শকলৈ স্বাগতম জনাইছোঁ। মই এইটো উপস্থিত আছোঁ গোৱালপাৰা চিভিল হস্পিটেলত। কিয়নো পাইকানত যে গুলীবিদ্ধ হৈছে, আৰক্ষীয়ে গুলী চালনা কৰিছে, তাৰ ফলত এজন মানুহ ইতিমধ্যে মৃত্যুবৰণ কৰিছে, নিহত হৈছে আৰু আন 10জন ব্যক্তি ইতিমধ্যে মৃত্যুৰ লগত যুঁজি আছে আৰু আন এজনক গুৱাহাটী GMC-লৈ প্ৰেৰণ কৰিছে। আপোনালোকে সমগ্ৰ দৃশ্য এতিয়া দেখা পাই আছে, কেনেদৰে হকাব পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰা চিভিল হস্পিটেলত। হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে, বহুত মানুহ ইতিমধ্যে আছে, সকলোৱে আত্মীয় কান্দি আছে। এজন মানুহ ইতিমধ্যে মৃত্যুবৰণ কৰিছে, তাৰ নাম কছিম উদ্দিন ইতিমধ্যে মৃত্যুবৰণ কৰিছে। মূৰত গুলী লাগি তেওঁৰ মৃত্যুবৰণ হৈছে। যিজন ব্যক্তি মৃত্যুবৰণ কৰিছে, নিহত হৈছে, ব্যক্তিজনৰ নাম হ'ল কছিম উদ্দিন নামৰ ব্যক্তিজন ইতিমধ্যে নিহত হৈছে। মূৰত গুলী লাগি মৃত্যু হৈছে জানিব পাৰিছোঁ। তেওঁৰ পৰিয়ালৰ লোক এতিয়া হস্পিটেলত উপস্থিত আছে। এনেদৰে তেখেতসকলে কান্দনত ভাগি পৰিছে, চিঞৰি চিঞৰি মাতৃত বাগৰি কান্দি আছে। এক হকাব দৃশ্য। সৰ্বমুঠ 10জন ব্যক্তিক গুলী কৰিছে, তাৰে এজন মৰিছে আৰু এজন অতি গুৰুতৰ অৱস্থা GMC-লৈ প্ৰেৰণ কৰিছে। আশা কৰিব পাৰি সেইজন ব্যক্তি বাচিব বুলি ক'ব লাগিব, কিন্তু মৃত্যুৰ লগত যুঁজি আছে, মৃত্যুৰ লগত তেওঁ যুঁজি আছে। এনেদৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি গোৱালপাৰা পাইকানত গুলীবিদ্ধ হৈছে। গুলীবিদ্ধ হৈ এজন ব্যক্তি মৃত্যুবৰণ কৰিছে আৰু বাকীবোৰ জীৱন মৰণৰ লগত যুঁজি আছে। এনেকুৱা পৰিৱেশ, সিহঁতে কান্দনত ভাগি পৰিছে। আপোন ভাইক, আপোন পৰিয়ালৰ মানুহক হেৰুৱাই মৰ্মাহত হৈছে। এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। প্ৰশাসনে যি অন্যায় অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলাইছে, তীব্ৰ ভাষাৰে সকলোৱে গৰিহণা দিছে। আজিৰ যিটো ঘটনা সংঘটিত হৈছে, উপস্থিত ৰাইজে তিৰপলৰ তলত আছিল। সেই তিৰপলবোৰ আৰক্ষী প্ৰশাসনে ভাঙি দিয়াত ক্ষুব্ধ হৈ ৰাইজে আৰক্ষীৰ লগত হতাহতি হয় আৰু সহিব নোৱাৰি হতাহতি হয় আৰু আৰক্ষীয়ে ইহঁতক গুলী চালনা কৰি